নমস্কাৰ কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ বিএড কমন এণ্ট্ৰেন্স টেষ্ট হৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আৰু এখন নটিচ আহিছে ৰিজাল্টৰ ওপৰত তেনেহ'লে আহক দেৰি নকৰি আমি নটিচখনৰ দিশে আগবাঢ়োঁ ইয়াত আছে Result of BEd set 2024 held on 13/7/2024 their তাৰিখে হৈছে already ইয়াত লিখা আছে this is to notify that the result of the BEd set 2024 is hereby declared today আজি declare কৰা কথা কৈছে that is on 19/7/2024 candidates who have secured the score 24 and above are eligible to apply for admission to NCT recognized BEd program offered by the Dibrugarh University Department affiliated colleges institutes of Dibrugarh University in the academic session 2024-25 so yat jitu মানে স্কোৰ 24 বুলি কৈছে অৰ্থাৎ এটো কাট অফ মাৰ্ক হৈছে 24 গতিকে যি সকল ক্যান্ডিডেটে 24 পাইছে বা 24 তকৈ বেছি নম্বৰ লাভ কৰিছে সেই সকল ক্যান্ডিডেটৰ কাৰণে খবৰ তেওঁলোকে কি কৰিব পাৰিব বিএডৰ ৰুটিন হৈছে আৰু তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এফিলিয়েটেড যিবোৰ বিএড কলেজ আছে তাত এপ্লাই কৰিব পাৰিব Next লিখিছে in order to access the result and the scorecard of BEd set 2024 please follow the instructions গতিকে যেটো বিএডৰ স্কোৰ কাৰ্ড হেতু লাভ কৰিব কাৰণে তলতে ইনস্ট্ৰাকচন সমূহ ফলো কৰিব লাগিব Click the link given in the website www.dibru.ac.in তো ক্লিক কৰিব দিছে ওয়েবসাইটত এটো ওয়েবসাইটত আপোনালোকে ক্লিক কৰিলে স্কোৰ কাৰ্ড সমূহ লাভ কৰিব আৰু তাৰপিছত কৈছে enter the entrance roll number and the application number to search the result আৰু আপোনালোকৰ ৰিজাল্টটো সাৰ্চ কৰিবৰ কাৰণে কি কৰিব লাগিব আপোনালোকৰ যেটো entrance roll number আছে হেতু এন্টাৰ কৰিব লাগিব আৰু application numberটো এন্টাৰ কৰিব লাগিব You will find an option to print or download the scorecard তাৰপিছত আপোনালোকে এটা অপচন পাব স্কোৰকাৰ্ডখন প্ৰিন্ট কৰিব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব where the score you have secured the BEd set 2024 is mentioned and তাৰপিছত কৈছে alternatively you will also find the scorecard after login to the BEd set 2024 portal by entering the mobile number and the password used while applying for the BEd set আৰু আপোনালোকে মোবাইল নাম্বাৰ থৈ দিও পাছৱৰ্ড লাভ কৰি মানে পাছৱৰ্ড প্ৰভাইড কৰি লাভ কৰিব পাৰিব BEd setter যেটো স্কোৰকাৰ্ড Download the scorecard and take a printout of scorecard for submission along with the application for admission to BEd program. আৰু scorecard খন আপোনালোকে ডাউনলোড কৰি ল'ব যেতিয়া আপোনালোকে BEdৰ কলেজত আপোনালোকে ফৰ্ম ফিল আপ কৰিব এপ্লাই কৰিব তেতিয়া তাৰ লগত আপোনালোকে scorecard খনো এড কৰি দিব লাগিব আৰু এখিনি ইম্পৰ্টেন্ট কৈছে সেইখিনি চাও আহক mere qualification in the BEd set 2024 does not entitle a candidate for securing admission into the NCT recognized BEd program offered by the University Department affiliated colleges institutes of Dibrugarh University Final selection shall be made by the University Department college institutes and after giving due weightage to the career performance of the applicants along with the score obtained in the BEd set 2024 Further, the score of BEd set 2024 shall be valid for the academic session 2024-25 only. So, ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্সিটি সকলো ডিসিশন লব তাৰ মতে যে সমূহ এফিলিয়েটেড কলেজেস আছে তাত বা ইনষ্টিটিউটছ আছে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইটো এপ্লিকেবল হ'ব 2024-25 ইয়াৰটোৰ একাডেমিক সেশনটোৰ কাৰণে সো এইখনে আসলে আজি ওলাইছে ৰিজাল্টটো তো ইয়াৰ পিছত মই আপোনালোকক দেখাই আছো ৰিজাল্টৰ যিখন শীট সেইখন ইয়াত আপোনালোকে দেখা পাইছে উপৰিয়া নামটি আছে ডিব্ৰুগড় ইউনিভাৰ্সিটি BEd কমন এন্ট্ৰেন্স টেষ্ট 2024 ৰিজাল্ট অফ এলিজিবল ক্যান্ডিডেটস ইন অৰ্ডাৰ টু মেৰিট তো মেৰিট অনুসৰি ৰিজাল্ট সমূহ দিয়া হৈছে ইয়াত আপোনালোকে চাব পাৰে ৰোল নম্বৰ এক নম্বৰত আছে এই ৰোল নম্বৰটো 24050004 আৰু ফাইনাল মাৰ্কস পাইছে 50 গতিকে 50 হৈছে হাইয়েস্ট মাৰ্কস তাৰ পাছত এনেদৰে আপোনালোকে সাইজ ৰোল নম্বৰ সমূহ দেখা পাব আৰু আপোনালোকৰ ফাইনাল মাৰ্কসটো লাভ কৰিব প্ৰথমতে থাকিব সিৰিয়েল নং তাৰ পিছত ৰোল নম্বৰ দেন ফাইনাল মাৰ্কস এইসমূহ আপোনালোকে চাব এনেদৰে বহুত হৈ গৈছে ইয়াতে কেবাটো মানে পেজ দিয়া হৈছে সো এনেদৰে 21 টা পেজ আমি দেখা পাইছো আপোনালোকে সিৰিয়েল নং তাৰ পাছত ৰোল নম্বৰ দেন ফাইনাল মাৰ্কস এনেদৰে গৈ একদম কোৱালিফাইং যেটো স্কোৰ হেতুটো আপোনালোকে গম পাইছে 24 সো 24 লৈকে আদি দিছে টোটাল ক্যান্ডিডেটস হৈছে ইয়াতে
2092 হৈছে ইয়াতে টোটেল কেণ্ডিডেটছ আৰু এইটো হৈছে চিৰিয়েল নম্বৰ আৰু এইটো 24 চ' এইখন আছিলে আপোনালোকৰ যিখন ৰিজাল্টৰ লিষ্ট আৰু কেনেদৰে ৰিজাল্টসমূহ লাভ কৰিব সেইটোতো অলৰেডি বুজাই কোৱা গ'লেই গতিকে যদি কিবা কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা ইনফৰ্মেটিভ ভিডিঅ'সমূহ লাভ কৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে সুধি আছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdত কেনেকুৱা কুৱেশ্যনছ আহিছিলে তো তাৰ কাৰণে ভিডিঅ' দিলোঁ মই আৰু বাকী গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdতো কেনেকুৱা কুৱেশ্যনছ আহিলে মেমৰি বেছ সেইসমূহ কুৱেশ্যনো ওপৰত ভিডিঅ' দিয়া হৈ আছে গতিকে আগন্তুক আপোনালোকৰ 21ত হ'ব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEd সম্পৰ্কে সুবিধা হ'ব বুলি মই আশা কৰিছোঁ চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ